নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যাৰুৰ তলত লুকুৱাই ৰাখক আপোনালোকে এই এটা বস্তু, আপোনালোকৰ সকলো সমস্যা দূৰ হৈ পৰিব আৰু ঘৰত মা লক্ষ্মী আগমন কৰিব। লগতে ঝাৰু মৰাৰ সময়ত আপোনালোকে নকৰিব এই কেইটামান ভুল। যদি এই ভুল কৰে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা সকলো সুখ শান্তি দূৰ হৈ পৰিব, মা লক্ষ্মী গুচি যাব আৰু ঘৰত দৰিদ্ৰতাই বাস কৰিবলৈ ধৰিব। সেইকাৰণে ঝাৰুডালৰ তলত লুকুৱাই ৰাখক আপোনালোকে এই এটা বস্তু। ইয়াৰ ফলত আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব আৰু ঘৰত ভাল শক্তিয়ে আগমন কৰিবলৈ ধৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি এই কথাসমূহ জানি লওঁ। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বহু এনেকুৱা লোক দেখিবলৈ পোৱা যায় যি ৰাতি শোৱাৰ আগত ঝাৰু মাৰে। তেওঁলোকে ভাবে যে ঘৰখন চাফা কৰি ৰাখিব লাগে আৰু ৰাতিপুৱা উঠি যে লেতেৰা দেখা নাপায়, কিন্তু এইটো একেবাৰে ভুল কথা। এনেধৰণে কেৱল দেৱালীৰ ৰাতিহে ঝাৰু মৰা হয়। সেইকাৰণে বেলেগ দিনত ঝাৰু আমি কেতিয়াও মাৰিব নালাগে, ইয়াক বহু অশুভ বুলি মনা যায়। বন্ধু বান্ধৱীসকল, সকলো সময়তে বা যিকোনো সময়ত ঝাৰু মৰাটো আপোনালোকে নিশ্চয় বন্ধ কৰক। যদি আপুনি ভাবিছে যে ঘৰখন বেছি লেতেৰা হৈ আছে যাৰ ফলত আপোনালোকৰ টোপনি নাহে, তেনেহ'লে এখন কাপোৰে আপোনালোকে চাফা কৰিব পাৰে। কোনো চাফা কাপোৰ দি ঘৰখন আপোনালোকে মচিব পাৰে, কিন্তু কেতিয়াও আপোনালোকে ঝাৰু নামাৰিব, কাৰণ মা লক্ষ্মী ঝাৰুত বাস কৰে। মা লক্ষ্মীৰ জিৰণিৰ এক সময় থাকে, সেইকাৰণে ঝাৰু ৰাতি কেতিয়াও মাৰিব নালাগে। যদি আপোনালোকৰ ঘৰত কিবা মাংগলিক অনুষ্ঠান হয় বা আপোনালোকৰ ঘৰত যদি কিবা প্ৰগ্ৰাম হয়, সেই সময়ত যদি আপোনালোকে ৰাতি ঝাৰু মাৰিব লগা হয়, তেনেহ'লে সেই সময়ত আপোনালোকে নিশ্চয় ঝাৰু মাৰিব। কিন্তু ঝাৰু মৰাৰ পিছত সেই ঝাৰু মৰাৰ যিখিনি জাবৰ ওলাব, সেইখিনি কেতিয়াও ৰাতিয়েই বাহিৰলৈ উলিয়াই নিদিব। সেইখিনি ৰাতিপুৱাহে আপোনালোকে যেতিয়া আকৌ ঘৰ ঝাৰু মাৰিব, সেই সময়তহে আপোনালোকে বাহিৰ কৰিব। যদি ৰাতিয়েই বাহিৰ কৰি দিয়ে তেনেহ'লে মা লক্ষ্মীও সেই জাবৰৰ লগতে বাহিৰ হৈ যাব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতাই আগুৰি ধৰিব। ঘৰত চাকি লগোৱাৰ পাছত বা ঘৰত পূজা পাতল হোৱাৰ পিছত, খোৱা বোৱা হোৱাৰ পিছত, সকলো মানুহ বাহিৰলৈ যোৱাৰ পিছত কেতিয়াও আমি ঝাৰু মাৰিব নালাগে। এনে কৰিলে আপোনালোকৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব নোৱাৰিব। যদি ঝাৰু মাৰিব লগা হয় তেনেহ'লে কমেও কোনো মানুহ ঘৰৰ পৰা ওলাই যোৱাৰ 1 ঘণ্টাৰ পিছতহে আপোনালোকে ঝাৰু মাৰিব। ঘৰলৈ যদি কোনো অতিথি আলহী আহে তেনেহ'লে অহাৰ লগে লগে কেতিয়াও আমি ঝাৰু মাৰিব নালাগে। ঘৰত কেতিয়াও চিঞৰি ঝাৰু মাৰিব নালাগে। কেতিয়াবা কাৰোবাৰ লগত কাজিয়া কৰি থকাৰ সময়তো আমি ঝাৰু মাৰিব নালাগে। ঘৰত যদি কিবা কাৰণত আপোনালোকৰ মত বিৰোধ চলি থাকে বা খং কৰি থাকে, সেই সময়তো আপোনালোকে ঝাৰু নামাৰিব। ইয়াৰ ফলত মা লক্ষ্মীৰ খং উঠিব আৰু মা লক্ষ্মীৰ খঙৰ ফলত আপোনালোকৰ ঘৰত দৰিদ্ৰতাই বাস কৰিবলৈ ধৰিব। এতিয়া আমি জানি লওঁ আহক ঘৰত ঝাৰু মৰাৰ সময় কেতিয়া আৰু কোন দিশত আমি ঝাৰু ৰাখিব লাগে, যাৰ ফলত ঝাৰুক অপমান কৰাটো নুবুজায়। যদি এই দিশৰ পৰা আপোনালোকে ঝাৰু আঁতৰাই দিয়ে তেনেহ'লে দুখ কষ্ট আপোনালোকৰ ঘৰলৈ নামি আহিব আৰু ঘৰৰ কোন কোন জেগাত আমি ঝাৰু মাৰিব লাগে, এই সকলোবোৰ কথা আমি এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ আহক। প্ৰথমতেই ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, ঝাৰুডাল ভুলতো ঈশান কোণত ৰাখিব নালাগে বা উত্তৰ পূব দিশত আমি ঝাৰুডাল কেতিয়াও ৰাখিব নালাগে। এই জেগাত সকলো দেৱ দেৱীয়ে বাস কৰে। ঝাৰু ৰখাৰ সকলোতকৈ উত্তম জেগা হ'ল দক্ষিণ পশ্চিম দিশ। কেতিয়াও ঝাৰুডালত আমি ভৰি লগাব নালাগে। কেতিয়াও পূজা ঘৰত আমি ঝাৰু ৰাখিব নালাগে আৰু ঝাৰু মাৰিব নালাগে। আমি শোৱাৰ ৰুমত ঝাৰু ৰাখিব নালাগে, পাকঘৰত ৰাখিব নালাগে আৰু লগতে বিচনাৰ তলতো আমি কেতিয়াও ঝাৰু ৰাখিব নালাগে। কেতিয়াও আমি সন্মুখৰ ৰুমতো আমি ঝাৰু ৰাখিব নালাগে। ইয়াৰ ফলত ঘৰলৈ দৰিদ্ৰতা নামি আহিব। ঝাৰুডাল সদায় আমি লুকুৱাই ৰাখিব লাগে আৰু ঝাৰুডাল এনেকুৱা জেগাত ৰাখিব লাগে যে আমাৰ ঘৰৰ মানুহ সোনকালে বা পটককৈ সেই ঝাৰুডাল দেখা নাপায়। এনেকুৱা জেগাত ঝাৰু ৰাখিলে আমাৰ মংগল হ'ব আৰু মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিব পাৰিব। যদি আপোনালোকে এই কাম নকৰে তেনেহ'লে মা লক্ষ্মী অসন্তুষ্ট হৈ পৰিব আৰু ঘৰত দৰিদ্ৰতা নামি আহিব। 2 নম্বৰটো, ঝাৰুডাল সদায় উত্তৰ পূব দিশৰ পৰা মাৰিব লাগে আৰু ঘৰৰ সকলো জেগাতে আমি ঝাৰু মাৰিব লাগে। মনত ৰাখিব যে কেতিয়াও পূজা ঘৰত ঝাৰু মাৰিব নালাগে। সদায় চাফা কাপোৰ দি পূজা ঘৰ মচিব লাগে। কেতিয়াও পূজা ঘৰত আমি ঝাৰু মৰাটো উচিত নহয়। এনে কৰিলে সকলো দেৱ দেৱী অসন্তুষ্ট হৈ পৰিব আপোনাৰ ওপৰত আৰু ঘৰৰ পৰা গুচি যাব, যাৰ ফলত ঘৰত দৰিদ্ৰতাই বাস কৰিব আৰু ঘৰত বেয়া শক্তিয়ে বাস কৰিবলৈ ধৰিব। এই কথাটোৰ প্ৰতি বিশেষকৈ মহিলাসকলে মনোযোগ দিয়াটো বা নজৰ ৰখাটো দৰকাৰ।
3 নম্বৰটো ঝাৰুডালত কেতিয়াও আমি ভৰি লগাব নালাগে ঝাৰুডাল কেতিয়াও সন্মুখৰ দুৱাৰৰ কাণত ৰাখিব নালাগে এনে কৰিলেও ইয়াক বহু অশুভ বুলি মনা গৈছে ঝাৰুডাল সদায় আমি লুকুৱাই ৰাখিব লাগে আৰু ঝাৰুডালত যাতে কোনো সৰু ল'ৰা ছোৱালীৰ ভৰি নালাগে তাৰ প্ৰতি আমি বিশেষকৈ লক্ষ্য ৰাখিব লাগিব এনেকৈ নকৰিলে আপোনালোকৰ ঘৰত আপোনালোকৰ অমংগল নামি অহা দেখিবলৈ পাব সকলো ক্ষেত্ৰতে আপোনালোকৰ বিফলতা নামি আহিব আৰু ঘৰৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'বলৈ ধৰিব এতিয়া আমি জানিলে আহক ঝাৰুৰ তলত কি বস্তু ৰাখিলে আপোনাৰ ভাগ্য সলনি হৈ পৰিব সকলো ক্ষেত্ৰৰ পৰা আপোনালোকৰ সুযোগ সুবিধা আহিব মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব ঝাৰুৰ তলত ৰাখক আপোনালোকে এই এটা বস্তু ইয়াৰ ফলত দেখিবলৈ পাব যে আপোনালোকৰ জীৱনৰ সকলো দুখ কষ্ট দূৰ হৈ পৰিব আহক তেনেহলে সুন্দৰভাৱে জানি লওঁ ৰাতি শুৱাৰ আগত আপোনালোকে ঝাৰুডালৰ তলত দুটামান জিৰা ৰাখিব তাৰ পিছতহে আপোনালোকে শুব ঝাৰুডাল যেতিয়া মাটিত শুৱাই ৰাখিব তাৰ তলত দুটামান ঝাৰু ৰাখি তাৰ ওপৰত আপোনালোকে ঝাৰুডাল ৰাখি আপোনালোকে শুই যাব এনেকৈ কৰিলে ইয়াক বহু শুভ বুলি মনা গৈছে বাস্তুশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে যি মানুহে এনেকৈ দৈনিক কৰে তেনে ঘৰত কেতিয়াও বাস্তু দুখ নালাগে আৰু তেনে ঘৰৰ পৰা সকলো দুখ কষ্ট দূৰ হৈ পৰে তেনে ঘৰত কেতিয়াও বেয়া শক্তিয়ে ঠাই নলয় আৰু বেয়া শক্তি থাকিলেও ধ্বংস হৈ পৰে সেইকাৰণে এই কামটো আপোনালোকে নিশ্চয় কৰি চাব কিন্তু এই কামটো কৰাৰ ক্ষেত্ৰত আপোনালোকে নজৰ ৰাখিব বা মনোযোগ দিব যে এই কামটো কৰোঁতে যাতে কোনো লোকে আপোনাক দেখা নাপায় আৰু ৰাতিপুৱা সোনকালে উঠি সেই জিৰাকিটা আপোনালোকে ঘৰৰ বাহিৰলৈ ওলাই গৈ পিছফালে নোচোৱাকৈ আপোনালোকে মূৰৰ ওপৰেদি পাৰ কৰি পেলাই দিব এনেকৈ কৰিলে আপোনালোকৰ ঘৰৰ পৰা সকলো বেয়া শক্তি দূৰ হৈ পৰিব আৰু আপোনাৰ ওপৰত থকা সকলো কুদৃষ্টি নোহোৱা হৈ পৰিব ঝাৰু দান কৰাটো বহু শুভ বুলি মনা গৈছে যদি আপোনালোকে কোনো মন্দিৰত গৈ 3ডাল ঝাৰু দান কৰিব পাৰে তেনেহলে ইয়াক বহু শুভ বুলি মনা যায় এনে কাম কৰিলে মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব ঘৰত কেতিয়াও অৰ্থৰ অভাৱ নহব আৰু ঘৰৰ সকলো আশা পূৰ্ণ হৈ পৰিব আপোনালোকৰ কোনো এটা শনিবাৰে আপোনালোকে ঝাৰু কিনি আনিব বজাৰৰ পৰা ঝাৰু কিনি অনাৰ পিছত আপোনালোকে তাত গংগাজল ছটিয়াই পবিত্ৰ নিশ্চয় কৰি ল'ব তাৰ পিছত আপোনালোকে বগা সূতা এডাল বা হালধীয়া বা ৰঙা যিকোনো এডাল দুল সেই ঝাৰুডালত বান্ধি দিব বান্ধি দিয়াৰ পিছত আপোনালোকে সেই ঝাৰুডাল নি নামঘৰ মন্দিৰ বা যিকোনো ধৰ্মীয় জায়গাত আপোনালোকে ৰাখি থৈ আহিব পাৰে এনেকৈ কৰিলে আপোনালোকৰ বহু পুণ্য হ'ব আৰু সেই ঝাৰুডাল ৰখাৰ ফলত আপোনালোকৰ ঘৰলৈ সুখ শান্তি নামি আহিব মা লক্ষ্মী সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত যাৰ ফলত আপোনালোকৰ ঘৰত অৰ্থ অহাৰ বাট মুকলি হ'ব অৰ্থৰ আগমন হ'ব আৰু হঠাৎ কৰবাৰ পৰা অৰ্থ লাভৰ যোগ আপোনালোকৰ নামি আহিব ঘৰৰ সকলো মানুহৰ মনৰ আশা পূৰ্ণ হৈ পৰিব ঘৰত কেতিয়াও দুখ কষ্ট নহব আৰু ঘৰত আনন্দময় পৰিৱেশ বিৰাজ হ'ব হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ